Hello guys, welcome back to the new episode. আপোনালোকে যদি লাষ্ট ভিডিঅ' চাইছিল তেনেহ'লে গম পাইছে যে কালি আমি বাইকখন ছাৰ্ভিচিং কৰিছিলোঁ। তো ছাৰ্ভিচিঙত মোৰ এটা কাম বাকী থাকি গৈছিলে, এয়াৰ ফিল্টাৰটো চেঞ্জ কৰিবৰ কাৰণে। তো আজি এয়াৰ ফিল্টাৰটো চেঞ্জ কৰিবৰ কাৰণে গৈ আছোঁ আৰু তেজপুৰত আৰু এটা কাম আছে। তো সেইকাৰণে ভাবিলোঁ একেলগে দুইটা কাম হৈ যাব। তো সেইকাৰণে ওলাই গ'লোঁ আৰু টাইম এতিয়া প্ৰায় 11টাই বাজিলে। মাজতে অলপ দিন ভিডিঅ' নবনালোঁ যে, তো বনাবলৈ মানে মন নোযোৱা হৈ গৈছিলে। যেতিয়া বনাই থাকোঁ মানে বনাই থাকিব মন যায়, কণ্টিনিউ হৈ থাকে তেতিয়া। আৰু যেতিয়া মানে বনাবলৈ এৰি দিওঁ তো থাকি যায়। আগতে নবনোৱা হৈছিলোঁ, আচল কাৰণটো হৈছিল কেমেৰা। তো আগতে কেমেৰা কোৱালিটিটো ইমান ঠিক নাছিল, তো সেইকাৰণে ইমানো ভিডিঅ' বনাব আগৰ মন নাযায়। আৰু লাষ্ট ভিডিঅ'ত কৈছিলোঁ যে মাইক এটা অৰ্ডাৰ দিব লাগিব। তো মাইক এটা অৰ্ডাৰ দিলোঁ, 16 তাৰিখে আহি পাবহি। তো 16 তাৰিখৰ পিছত ভিডিঅ'বোৰত কেমেৰা কোৱালিটিৰ লগতে চাউণ্ড কোৱালিটিও ভাল পাব। তো এতিয়া আহি পালোঁ মিছন চাৰিআলি, আৰু মিছন চাৰিআলিৰ পৰা অলপ আগত গৈ কিনে মই এয়াৰ ফিল্টাৰটো চেঞ্জ কৰিম। আজি ডিলাৰত নকৰোঁ, মানে ডিলাৰত বহুত টাইম ৰখিবলগীয়া হ'ব আৰু এইটো টাইমত তাত মানুহো বহুত বেছি থাকে। তো বাহিৰতে কৰি ল'ম আৰু এয়াৰ ফিল্টাৰটো। অ'কে দেন এয়াৰ ফিল্টাৰ চেঞ্জ কৰা হৈ গ'ল, আৰু মোৰ তেজপুৰত আৰু এটা কাম আছিল, তো সেইটো কামো হৈ গ'ল। তো এতিয়া ডাইৰেক্ট গৈ থাকোঁ আৰু ঘৰ। তো টাইম অলম'ষ্ট 2টা বাজিব হ'ল, 1:30 হ'ল। দেন ঘৰ যাম আৰু এতিয়া। মই এয়াৰ ফিল্টাৰটো অলপ জল্দি চেঞ্জ কৰিব লাগিছিল, অলপ লেট হৈ গ'ল। আৰু এয়াৰ ফিল্টাৰটো চেঞ্জ কৰি দিয়াৰ কাৰণে এতিয়া বাইকখন চলাবলৈ আগতকৈ বেছি ভাল হৈ গৈছে। আৰু আজি ভিডিঅ'টোত ইমান দেখাবলগীয়া একো নাছিলে, আৰু ভিডিঅ'টো ইমান ঠিক নহ'ল কাৰণ মোৰ মানে মাইকটো নাই কাৰণে কথাখিনি ইমান ঠিক হোৱা নাই। তো নেক্সট ভিডিঅ'ৰ পৰা মই মাইকটো আহিলে ভিডিঅ' বনাম আৰু তো ভালকৈ ভিডিঅ' বনাই আছোঁ। আজিকালি গোটেই ৰাস্তাবোৰত ইমান স্পীড ব্ৰেকাৰ দি দিছে নহয়, মানে যেনিয়ে যাওঁ চবফালে স্পীড ব্ৰেকাৰ পাবই পাব। স্পীড ব্ৰেকাৰবোৰ থাকিলে মানে অলপ অশান্তি লাগে মানে চলাবলৈ। আৰু ইয়াত দেখিছে নাক চাইডে টেম্পু পূৰা দাং খুৱাই দিছে। স্পীড ব্ৰেকাৰ দিছে কিন্তু কমাবলৈ সময় নাই, মানে পূৰা উৰাই উৰাই লৈ গৈ আছে। মানে কি হয়, এটা দুটা স্পীড ব্ৰেকাৰ হ'লে কমাব পাৰি। তেজপুৰৰ পৰা এই ৰাস্তাটো 8 কিলোমিটাৰত 30-40টামান স্পীড ব্ৰেকাৰ আছে, তো কিমান কমাই থাকিব। তো ইমান মন নাযায় আৰু সেইকাৰণে ই পূৰা উৰাই উৰাই লৈ গৈ আছে। আৰু ভাবি আছোঁ কি এইকেইদিনতে মোৰ বাইকৰ 16,000 ৰিভিউ এটা বনাম বুলি। তো কোনোবাই যদি R15 V4 ল'ম বুলি ভাবি আছে, তো তেওঁলোকৰ কাৰণে হেল্প হৈ যাব। তো 16,000ত মই কি বেয়া পাইছোঁ, তো কি ভাল পাইছোঁ, গোটেইখিনি মই এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিম। তো জল্দি বনাই আছোঁ, মাইকটো আহি লওক আগত। তো তাৰপিছত সেই ভিডিঅ'টো বনাই দিম। আৰু এক্সপিৰিয়েঞ্চটো মানে মই লং ৰাইডৰ এক্সপিৰিয়েঞ্চো শ্বেয়াৰ কৰিম। তো মই এইখন বাইকত অলাচাম ৰাইডো মাৰিছোঁ, আপাৰ আছাম চাইডে গৈছোঁ, ঢলাশদিয়াৰ পৰা একেদিনাই তেজপুৰলৈকে চলাইও আহিছোঁ, আৰু গুৱাহাটী ৰাইডো মাৰিছোঁ। প্ৰায় অসমৰ বহুতখিনি ডিষ্ট্ৰিক্ট কমপ্লিট কৰিলোঁ। তো গোটেইখিনি এক্সপিৰিয়েঞ্চ এটা ভিডিঅ' বনাই আছোঁ। তো গাইজ আজিলৈ বাই বাই। তো নেক্সট ভিডিঅ'ত লগ পাম, আৰু নেক্সট ভিডিঅ'টো ভালকৈ বনাবৰ কাৰণে ট্ৰাই কৰিম। আজি মাইকটো নাই কাৰণে তো ইমান বেছি ভাল নহ'ল ভিডিঅ'টো। তো নেক্সট ভিডিঅ'ৰ পৰা মাইকটো অহাৰ পিছত পূৰা ভালকৈ ভিডিঅ' বনাই আছোঁ। তো যদি ভিডিঅ'টো ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু পাৰিলে অলপ শ্বেয়াৰ কৰি দিব।